নতুন এটা ভিডিওলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় সকলো তোমালোক ভালে আছা। ভিডিওৰ থাম্বনেল আৰু টাইটেল লিখি তোমালোকে নিশ্চয় গম পাইছা ভিডিওটো কেনে ধৰণৰ হ'ব গৈ আছে। অক্টোবৰত তোমালোকৰ নিযুক্তি হ'বলৈ গৈ আছে আৰু তাতকৈ বহুত বেছি ভাল খবৰ আগন্তুক সময়ত তোমালোকৰ বিজ্ঞাপন ওলাবলৈ গৈ আছে। আৰু কেতিয়া কি কেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে ক'লে আৰু তোমালোকৰ বাবে সঁচাকৈ বহুত বেছি ভাল খবৰ। আমি যেতিয়া ইণ্টাৰভিউবিলাক দি আছিলো তেতিয়া সঁচাকৈ ইণ্টাৰভিউবিলাক নোলায়। এতিয়া তোমালোকৰ বাবে প্ৰত্যেক বছৰে এতিয়া কথাটো হ'ল কি তোমালোকে যিমানে কষ্ট কৰিবা তোমালোকৰ নিজৰ সপোনটো সিমানেই পূৰ হ'ব। তো বাৰু যি কি নহওক ভিডিওটো শেষলৈকে চাবা বুলি আশা কৰিলো। শেষত ভিডিওটো চাই তোমালোকে কেনে পালা কমেণ্টৰ জৰিয়তে জনাবা। আৰু এইখিনিতে তোমালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে তোমালোকে আগতীয়াকৈ চাবলৈ পোৱা। যদি ভিডিওটো চাই ভাল পোৱা লাইক এটা কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু এতিয়া কোনে কিমানকৈ নম্বৰ পাই আছে বাৰু যি কি নহওক সেইখিনি কমেণ্টত জনাবা, নজনালো কোনো কথা নাই, কিন্তু শুভেচ্ছাটো থাকিল। অক্টোবৰ যিহেতু তোমালোকৰ এপইণ্টমেণ্ট দিবলৈ গৈ আছে, নিযুক্তি দিবলৈ গৈ আছে, তোমালোকৰ ফলাফল ঘোষণা কৰিব। তোমালোকে যেনেদৰে তোমালোকৰ সপোনবিলাক আছে সকলোৱে পূৰ হওক, কাৰণ কেলৈ ইমান বহুত বেছি কষ্ট কৰিছা। এতিয়া এনেকুৱা ধৰণৰ হৈছে তোমালোকে বোকা ফিল্ডত দৌৰি ফুৰিছা ইমান দিন, এবছৰ দুবছৰৰ পৰা, তো তেনেদৰে ইমান কষ্ট কৰিছা। অৱশেষত যদি ফলাফলটো ভাল আহে নিশ্চয় সকলোৰে বাবে ভাল হ'ব, কাৰণ কেলৈ আমাৰ দৰে একোখনকৈ ঘৰৰ বাবে এটা চাকৰি বহুতখিনি প্ৰয়োজন এতিয়া বৰ্তমান সময়ত। চ' সেইবাবে সকলোৰে শুভেচ্ছা থাকিল যাতে সকলোৱে ভাল হয়। আৰু এনেকুৱাও নহয় যে যিমানখিনি পোষ্ট আছে পদ আছে তো সিমানখিনিতকৈ বহুত বেছি ল'ৰা ছোৱালীয়ে পাছ কৰি আছে, তো এটা নিৰ্দিষ্ট সেইখিনিতহে ৰখাবগৈ গৈ কাট অফ মাৰিব বা ইত্যাদি ইত্যাদি। বাৰু যি কি নহওক চেষ্টাটো থাকিব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ জনাইছে হয় তোমালোকৰ অক্টোবৰত এইখিনি নিযুক্তি দিব। নিযুক্তি সেইখিনি 10 তাৰিখত তোমালোকৰ হৈ যাব, ৰিজাল্ট দিব, কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়া সেইখিনি ক'লেই সকলোখিনি কথা। এই নিযুক্তি প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে নৱেম্বৰত আকৌ তোমালোকৰ বাবে বিজ্ঞাপন ওলাব। তো সেইবাবে তোমালোকে কোনো ধৰণৰ এতিয়া তোমালোকে ৰানিং কৰি আছা বা কোনোবাই কৰা নাই বা তোমালোকে কৰিছিলা আগতে, এতিয়া ধৰি লওক এইবাৰ বেয়া হ'ল কাৰোবাৰ মনত হতাশ নকৰি তোমালোকে আকৌ যোৱা যেনেদৰে ইণ্টাৰভিউবিলাক দিছিলা তাতোতকৈ দুগুণেৰে উৎসাহে তোমালোকে দৌৰিবলৈ আৰম্ভ কৰা, জঁপিয়াবলৈ আৰম্ভ কৰা, মুঠতে কষ্ট কৰি যোৱা। কাৰণ কেলৈ তোমালোকৰ সুবিধাবোৰ প্ৰত্যেক বছৰে আহি আছে আৰু এই সুবিধাবোৰ গ'ল বুলি ক'লেই বহুত বেছি গুচি যাব। কাৰণ কেলৈ আমাৰ সময়ত মানে কি, মই এনেকুৱা ধৰণৰ নহয় যে বহুত দিনৰ আগতে দিছোঁ বহুত ডাঙৰ, এনেকুৱা ধৰণৰ নহয়। মই যেতিয়া কথা কৈছোঁ 12-13 চনৰ কথা কৈছোঁ, তেতিয়া পুলিচত হওক বা বেটেলিয়নত হওক বা ফৰেষ্টত হওক সিমান বেছি ওলাই নাথাকে। এতিয়া যেনেদৰে নিযুক্তিবিলাক দি আছে এডিআৰি গেট 3 ক্ষেত্ৰতে হওক বা গেট 4 ক্ষেত্ৰতে হওক। বাৰু যি কি নহওক সেইখিনি ব্যক্তিগত কথা মই তোমালোকক জনালোঁ। কষ্ট কৰিছিলোঁ নাপালোঁ সেইখিনি। আৰু তেতিয়া এনেকুৱা ধৰণৰ আছিলে ধৰি লওক এইবিলাক SSC বিলাক সেইখিনি আৰু বহুত বেছি কম দিনৰ কম পোষ্ট ওলায় বা বহুত দিনৰ মূৰত ওলায় তেনেকুৱা ধৰণৰ আছিলে। এতিয়াতো সেইবিলাক সঘনাই হৈয়ে থাকে। তো যি কি নহওক সেইখিনি চেষ্টা কৰিছিলোঁ, নাপালোঁ। এনেকুৱা ধৰণৰ নহয় যে নাপালে বা এইখিনি একো কৰিবই নোৱাৰিব, কিবা কিবি কৰিতো চলিব লাগিব। সেইকাৰণে তোমালোকে কেতিয়াও ডিমটিভেট নহ'বা, চেষ্টা কৰি যোৱা। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ তোমালোকৰ ভাল হ'ব। আৰু এইটোৱে কথা যে ঘৰৰ পৰিস্থিতিটো মা দেউতা কিদৰে আছে, মা দেউতাই আজি মোক কিদৰে তেনেদৰে সেইখিনি কাম কৰিব বাবে বা কেনেদৰে চলাই নিছে, সেইখিনি যেতিয়া মাইণ্ডত তোমালোকৰ আহি যাব তেতিয়া তোমালোকক কোনেও ৰখাব নোৱাৰে। তেতিয়া তোমালোকক কোনেও বাধা দি ৰখাব নোৱাৰে। সেয়া লাগে হিমালয় পৰ্বতৰ মুখৰ আগত থিয় হৈ গ'লে যাতে তোমালোকে যুদ্ধত জয়ী হ'ব লাগিব। এনেকুৱা ধৰণৰ মনত এটা একাগ্ৰতাৰে স্থিৰতাৰে তোমালোকে কামখিনি কৰি ল'বা, লক্ষ্যটো স্থিৰ কৰি, তেতিয়া তোমালোকে সফল হ'বা। এতিয়া কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আগন্তুক নৱেম্বৰত তোমালোকৰ বাবে আহিবলৈ গৈ আছে নতুন পদ। সকলোলৈ শুভেচ্ছা থাকিল। কেনেকুৱা ধৰণৰ কি হয় আগন্তুক গম পোৱা যাব। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে কৈ আহিছে তেনেদৰে সেইবিলাক পদ সৃষ্টি হৈ আহিছে আৰু তেনেদৰে সেইবিলাক নিযুক্তি দি গৈছে। আগন্তুক সময়ত যাতে অক্টোবৰত তোমালোকৰ এপইণ্টমেণ্ট দিবলৈ গৈ আছে বা নিযুক্তি হ'বলৈ গৈ আছে, তাৰপিছত যি প্ৰক্ৰিয়া যেনেদৰে নহওক কিয় তোমালোকৰ সকলোৰে বাবে ভাল হওক। কষ্টখিনি কৰি যোৱা, মা দেউতা মুখলৈ চাবা, নিজৰ সেইখিনি চাবা ভৱিষ্যত। কাৰণ কেলৈ আজি এতিয়া এনেকুৱা যিটো পৰ্যায় পাইছেহি, সঁচা কথা চিধা কথা ক'বলৈ গ'লে টকা নাথাকিলে কোনেও তোমাক সন্মান নকৰে। বা এইটো কথা এনেকুৱা ধৰণৰ তোমালোকে একেলগেই দৌৰি থাকিবা 6-7 জন, এনেকুৱা নলগলে লগা বন্ধু, কিন্তু চাকৰি পোৱাৰ পিছত চাবা তোমালোকৰ এটা এনেকুৱা ধৰণৰ ষ্টেটাছ এটা আহি যায় বা এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে যিটো নেকি তোমালোকে কল্পনাও কৰিব নোৱাৰা। সেইবাবে নিজৰ লক্ষ্যটো স্থিৰ কৰিবলৈ চেষ্টা কৰা, পূৰ কৰিবলৈ চেষ্টা কৰা, কিন্তু পোৱাৰ পাছত চাকৰি লগৰবিলাকত তেনেকুৱা ধৰণৰ নকৰিবা। যদি তোমালোকক কৈছে কোনোবাই কৰক, কিন্তু সেইটো সদায় মনত ৰাখিবা, লগৰ বন্ধুত্ব ভাগে থাকিবা। কাৰণ টকাটো ইমান বহুত বেছি গুৰুত্ব নহয়। তো সেইখিনি কথা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। তোমালোকক সেইখিনি জনালোঁ আৰু শুভেচ্ছা থাকিল। আগন্তুক সময়ত তোমালোকে কষ্ট কৰি যোৱা।